এটিএমৰ সন্মুখত ৰৈ থকা দুজন বয়সস্থ মানুহ, এজন বৃদ্ধ আৰু এগৰাকী বৃদ্ধা। মোক দেখাৰ লগে লগে মোৰ ওচৰলৈ আহিল। দেখাতে লাগিল যে তেওঁলোক স্বামী স্ত্ৰী। ময়ো টকা উলিয়াবলৈ এটিএমলৈ গৈছিলোঁ। মই যোৱাৰ আগতেই তেওঁলোক তাত ৰৈ আছিল। মোৰ ওচৰলৈ আহি বৃদ্ধ মানুহজনে ক'লে, মোৰ পইচাকেইটা উলিয়াই দিব পাৰিবা নেকি মাজনী? মই ক'লোঁ, নিশ্চয় পাৰিম। মই পাৰিম বুলি কোৱাত তেওঁ পকেটৰ পৰা এটিএম কাৰ্ডখন আৰু এটিএম পিনটো লিখা কাগজ এখন উলিয়াই মোৰ হাতত দিলে। ক'লে, লোৱা মাজনী। মই ক'লোঁ, ব'লক, ভিতৰলৈ ব'লক, মই উলিয়াই দিম। বৃদ্ধ লোকজনে ক'লে, মই বাহিৰতে আছোঁ দিয়া, তুমি উলিয়াই আনা। মই ক'লোঁ, আপুনিও ব'লক, আপোনাৰ পইচা আপুনি নগ'লে কেনেকৈ হ'ব? কিয় নহ'ব? নিশ্চয় হ'ব। তোমাৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছে। এই ঠাণ্ডা ঘৰটোত সোমালে মোৰ গা বেয়া লাগে। তুমিয়ে যোৱা, আমি বাহিৰতে আছোঁ। কি কৰিম বুজি পোৱা নাছিলোঁ। ভাবিলোঁ, ইমান বিশ্বাস কৰি মোক এটিএম আৰু পিন নম্বৰ দি দিলে। ইমান চিধা চাধা মানুহো থাকেনে? মই সুধিলোঁ, কিমান টকা উলিয়াম? 2000 টকা মাজনী। টকাকেইটা উলিয়াই আনি তেওঁৰ হাতত দি ক'লোঁ, এনেদৰে কাকো ইমান বিশ্বাস নকৰিব। দিনকাল ভাল নহয়। মানুহে আপোনাক ঠগি গুচি যাব আৰু আপুনি গমেই নাপাব। মোৰ কথা শুনি বৃদ্ধ মানুহজনে হাঁহি ক'লে, মাজনী, আমি লিখা পঢ়া নাজানো। বিশ্বাসী আমাৰ সম্বল। ভগৱানক যেনেকৈ বিশ্বাস কৰোঁ, তোমালোকৰ দৰে মানুহকো বিশ্বাস কৰোঁ। যদি লিখা পঢ়া জানিলোঁ হয়, এনেকৈ বেলেগক নক'লোঁ হয় পইচা উলিয়াই দিবলৈ। আচলতে আমাৰ দৰে দুখীয়া মানুহক কোনেও ঠগিব নোৱাৰে। যিজনে ঠগায় তেওঁ অমানুহ। আৰু যদি কোনোবাই এনেদৰে পইচা লৈ গুচি যায়, তেতিয়া গম পাম যে তেওঁ আমাতকৈ দুখীয়া। কথাখিনি শুনি বৰ ভাল লাগিছিল। আৰু এটা কথা সুধিবলৈ মন গ'ল, আপোনালোকে যে এই বয়সত এটিএমৰ পৰা পইচা উলিয়াবলৈ আহিছে, ঘৰত কোনো নাই নেকি? নাই, ঘৰত আৰু কোনো নাই, মাত্ৰ এই বুঢ়া আৰু বুঢ়ী, এজনে আনজনৰ সংগী। আপোনালোকৰ ল'ৰা ছোৱালী? নাই, ল'ৰা ছোৱালী নাই। সেই কথালৈ আমাৰ দুখ নাই। মানুহজনীয়ে এই কথালৈ অলপ দুখ কৰিছিল। কান্দিছিলোঁ। মোক কৈছিল যে বুঢ়া বয়সত আমাৰ কি হ'ব, আমাক কোনে চাব? মই তেওঁক কৈছিলোঁ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। ভগৱানে যেনেদৰে জীৱন দি এই পৃথিৱীলৈ পঠিয়াইছে, তাৰ বাবে ব্যৱস্থাও তেওঁ কৰি পঠিয়াইছে। মইতো লিখিবও নাজানো, তথাপি এওঁ নিজৰ নামটো লিখিব জানে। এই বয়সত এজনে আনজনৰ চোৱা চিতা কৰোঁ। য'তেই যাওঁ একেলগে যাওঁ। মই কথাখিনি শুনি শুনি কাষত থিয় হৈ থকা বৃদ্ধাগৰাকীলৈ চাই আছিলোঁ। বয়সৰ হেঁচাত তেওঁ যেন সৰু হৈ গৈ আছে। বেমাৰত ভাৰাক্ৰান্ত চেহেৰা আৰু কপালত ভৰ্তি সেন্দুৰ। কিন্তু তাৰ তুলনাত বৃদ্ধজনক বয়সতকৈ ষ্ট্ৰং যেন দেখা গৈছে। মনৰ জোৰ যে বেছি, সেয়া দেখিলেই গম পোৱা যায়। এই বয়সতো তেওঁলোকৰ মৰম কিন্তু কমা নাছিল। মনত এটা প্ৰশ্ন জাগিল, দুখীয়া মানুহ, লিখা পঢ়াও নাজানে, কিন্তু এটিএম কাৰ্ড আছে, তাৰমানে বেংক একাউণ্টো আছে। ভাবিলোঁ এবাৰ সুধিয়ে চাওঁ। তেনে সময়তে বৃদ্ধ লোকজনৰ পকেটত থকা মোবাইল ফোনটো বাজিল। ফোনটো অহাৰ লগে লগে বৃদ্ধাগৰাকীয়ে ক'লে, চাওকচোন, বাবাই ফোন কৰিছে নেকি? বৃদ্ধ লোকজনে পকেটৰ পৰা কিপেডৰ মোবাইলটো উলিয়াই লাউডস্পীকাৰত দি ক'লে, হেল্ল', কোৱা। ফোনটোৰ সিপাৰৰ পৰা এটা ল'ৰাৰ কণ্ঠ ভাহি আহিল, পইচা উলিয়ালা? অঁ বাবা। ঘৰলৈ যোৱা, মই তাৰপিছত ফোন কৰিম। ঔষধকেইটা নিবলৈ নাপাহৰিবা। ঠিক আছে, সাৱধানে যাবা। এইখিনি কৈ ফোনটো কাটি দিলে। তাৰপিছত ফোনটো পকেটত থৈ বৃদ্ধজনে হাঁহি মুখে ক'লে, এটিএমৰ পৰা পইচা উলিয়ালেই বাবাই খবৰ পাই যায়। তাৰপিছত আমাক ফোন কৰি সোধে, পইচা পালা? তাৰপিছত মই বুজি নাপাই সুধিলোঁ, বাবাৰ ওচৰলৈ খবৰ যায় মানে কোন বাবা? এই এতিয়া যে ফোন কৰিলে, শুনিলাই দেখোন। তেওঁ আমাৰ বাবে ভগৱান। প্ৰতিমাহেতো তেওঁৱেই পইচা পঠায়। বেংক একাউণ্টটো তেওঁৱেই খুলি দিছে। আচলতে 10 বছৰ আগতে মই এটা বেগ হেৰাই পাইছিলোঁ। বেগটোত কিছুমান দৰকাৰী কাগজ আৰু 20,000 টকা আছিল। বেগটো মই থানাত জমা দি দিছিলোঁ।
পিছদিনা বেগটো যাৰ আছিল সেই ল'ৰাজন থানালৈ আহি বেগটো লৈ গৈছিল। তাৰপিছত আমাৰ লগত ল'ৰাটোৱে যোগাযোগ কৰিলে। সেই বেগটো বোলে নোপোৱা হয় তাৰ চাকৰিটো গুচি গ'ল হয়। তেওঁ ক'লে যে পইচাটো ডাঙৰ কথা নহয়, কিন্তু এই দৰকাৰী কাগজখিনি নাপালে কি যে হ'ল হয়, বৰ ডাঙৰ উপকাৰ কৰিলে। তাৰপিছত আমাৰ এই অৱস্থা দেখি ক'লে, আপোনালোকো মোৰ মা দেউতাৰ দৰে, মই আপোনালোকৰ লগত আছোঁ। দৰমহা হোৱাৰ লগে লগে মই প্ৰতি মাহে আপোনালোকক পইচা পঠাম। মাজে মাজে তেওঁ নিজে গাড়ী লৈ আহি আমাৰ খবৰ লৈ যায়হি। ATMখনতো সেই ল'ৰাজনৰে ফোন নম্বৰ দিয়া আছে। এই মোবাইলটো তেওঁৱে কিনি দিছে। সেয়ে মই মানুহজনীক কওঁ, চোৱা, যাৰ কোনো নাই তাৰ ভগৱান আছে। সৎ পথত থাকিলে ভগৱানে হাবি জংঘলতো খানা যোগাৰ দিয়ে। তোমালোকৰ দৰে মানুহ আছে বাবেইতো সাহস পাওঁ, বিশ্বাস কৰোঁ। সেই বিশ্বাস লৈয়ে আজিলৈকে চলি আছোঁ। যাওঁ দিয়া, তোমাৰো বহুত দেৰি হ'ল। মই তেতিয়াও ৰৈ আছিলোঁ। বুঢ়ী মানুহগৰাকীয়ে বুঢ়া মানুহজনৰ হাতত জোৰকৈ খামুচি ধৰি আগুৱাই গ'ল। কম সময়তে ইমানখিনি কথা শিকাই গ'ল। জীয়াই থাকিবলৈ এসোপা টকা নালাগে, লাগে সততা, বিশ্বাস আৰু ভৰসা কৰিবলৈ এখন হাত। সেয়া থাকিলে মৰম ভালপোৱাৰ কেতিয়াও অভাৱ নহয়। জীৱনৰ শেষ দিন পৰ্যন্ত ভালপোৱা থাকে, মাত্ৰ বিশ্বাস ৰাখিব লাগিব। সঁচাকৈ যাৰ কোনো নাই তাৰ ভগৱান আছে। ভগৱান থাকে আমাৰ সকলোৰে লগত, আমাৰ কাষত, আমাৰ মাজত। ধন্যবাদ।